নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ॐ नमो ভগৱতে বাসুদেৱায়। কৃষ্ণ নামৰ মহিমা। কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আইদৰ শব্দে মুকুতি তাক দিয় আৰয়া কিবা দেৱ বুলি আউৰ দুই পদে লৰজা হৈয়া ঋণী ভৈলো বুলি দমায়া মাথা থাক ৰাম যিটো কৃষ্ণ নাম মৃত্যু জগতে প্ৰখ্যাত তাহাৰ মহিমা কিছু নকৈলা মাত্ৰ কিবা পাপহৰি বাক নাহিকে শকত তাতে হেন কইলা কৃষ্ণ নামৰ মহত্ৰ মোৰ মনে মহা চিন্তা লাগিল মাধৱ কহিহাৰ হেতু ভকত বান্ধৱ গোবিন্দে বোলন্ত সখী শুনাছ ৰূপত নাজান মৃত্যু কৃষ্ণ নামৰ মহত্ব যদি হৱেন কোটি কোটি অৱতাৰ তভু নাপাৱন্ত কৃষ্ণ নাম মহিমাৰ ইটো কৃষ্ণ নামত মহিমা আছে যত সবে কহিবা তাক নুহিকে শকত কৃষ্ণ নাম বুলি স্থবিৰ জৰণাহি সীমা এতে কেন কৈল কৃষ্ণ নামৰ মহিমা কৃষ্ণ কৃষ্ণ ওচৰে নভজে নদেৱ শুনা সখী কহো তাক কৰোঁ যে মান মনে মনে কৃষ্ণ বোলে যদি বা
কত তথাপি সদায় ভমু তাহাৰ লগত হা কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাবি তাৰ পাছে ভমু চক্ৰ ধৰি ভূমি পাৱে কৃষ্ণ নাম জৰি যেন বান্ধিলে আমাক তাৰ নাম স্মৰি ফুৰো মাই নকৰি তাক কৃষ্ণ কৃষ্ণ বোলতে শৰীৰৰো মানচিত নেত্ৰলতক জৰে দ্ৰবহো চিত্ৰ ভকতিৰ আনন্দত আনন্দ হৃদয় সিজনত গৈলো জানাই আপুনি বিক্ৰয় কৃষ্ণ নাম সমস্তে নামত শ্ৰেষ্ঠতৰ হৈয়াৰে শৰণ আমাত যিটো নৰ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলিয়া সোমৰে মহাসৰ্বকৃতি জনমৰ পাপ হৰে যে কৃষ্ণৰ নাম এই গোটেই জগতত বিশ্ব ব্ৰহ্মাণ্ডত প্ৰখ্যাত অৰ্থাৎ সকলোৱে জানে যে জীৱাত্মাই পৰমাত্মাক সুধিছে অৰ্থাৎ আমাৰ মনুষ্য লোককে কৈছে যে সকলো নামৰ মহিমা ক'লে যে আপুনি কৃষ্ণৰ নামৰ মহিমা কিয় নক'লে যে ইয়াৰ শক্তি নাই নেকি পাপ হৰণ কৰিবলৈ সেইকাৰণে আপুনি নক'লে এইবুলি অৰ্জুনে কৃষ্ণক সুধিছে তেতিয়া কৃষ্ণই কৈছে যে তুমি মোৰ ভকত বান্ধৱ যে মই কৃষ্ণ নামৰ মহিমা কথাৰ কোনো অন্ত কৰিব নোৱাৰোঁ এইবুলি অৰ্জুনক কৈছে যে মই কোটি কোটি জন্মজনী হওঁ কৃষ্ণই কৈছে তথাপিতো কৃষ্ণ নামৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে যে কৃষ্ণ নামৰ মহিমা বৰ আচৰিত যে এই কৃষ্ণ নামৰ ক'বলৈ মোৰ শক্তি নাইকিয়া ইয়াৰ মহিমা ইমানেই আছে কৃষ্ণ নামৰ বল বীৰ্যৰ ইয়াৰ কোনো সীমা সংখ্যা নাইকিয়া সেইকাৰণে তোমাক মই নক'লোঁ যে যিজনে কৃষ্ণ কৃষ্ণ নাম একাগ্ৰচিতে স্মৰণ কৰে আন দেৱতাক যদি নভজে তেওঁক মই সদায় মান কৰোঁ এইবুলি পৰমাত্মাই জীৱাত্মাক কৈছে আৰু মনে মনে যি কৃষ্ণ বুলি স্মৰণ কৰে যে তেওঁৰ লগত মই সদায় ভ্ৰমণ কৰোঁ যে যিজনে কৃষ্ণ কৃষ্ণ বুলি সুদৃঢ় বিশ্বাসে প্ৰেম ভক্তিৰে তেওঁক স্মৰণ কৰিলে ভূমি পাৱে কৃষ্ণই তেওঁৰ লগত গৈ থাকে যে কৃষ্ণৰ নাম হৈছে জৰি সেই প্ৰেম জৰিয়ে কৃষ্ণক তেখেতক বন্দী কৰি থৈছে সেইকাৰণে কৃষ্ণ আঁতৰি যাব নোৱাৰে আৰু সদায় তেওঁৰ নাম কৃষ্ণও স্মৰণ কৰে আৰু মান কৰে সেই ভকতক যে যিজন লোকে কৃষ্ণ কৃষ্ণ বোলোঁতে
গোটেই শৰীৰ আনন্দিত হৈ অৰ্থাৎ গাৰ নোম থিয় হৈ যায় মহাপ্ৰেম স্নেহ ভক্তিত আৰু চকুৰ পৰা দুইধাৰে চকুৰ পানী বয় আৰু আনন্দিত হৈ চিত যে ভকতিৰ আনন্দত সদায় আনন্দত নধৰা হৈ থাকে কৃষ্ণৰ নামত যে কৃষ্ণই কৈছে যে সেইজনত মই বিক্ৰী গ'লোঁ যে কৃষ্ণ নাম যে সমস্ত নামতকৈ কৃষ্ণ নাম হৈছে শ্ৰেষ্ঠ আৰু ইয়াতকৈ শ্ৰেষ্ঠ নাম আৰু নাই যে যিজনে এক শৰণ লৈ কৃষ্ণত আশ্ৰয় হয় কৃষ্ণ কৃষ্ণ বুলি যেনি সোমৰে তেতিয়া উপৰি জন্মৰ আৰু বৰ্তমান কোটি কোটি জন্মৰ পাপ সকলোবিলাক মষিমূৰ হয় সেইকাৰণে একাগ্ৰচিতে ল'লে সকলোৱে মংগল হয় বৰ্তমান পৰজন্মৰ কাৰণে এক কৃষ্ণ নামৰ যতেকো আছে গুণ কোটি জনমতো তাক কহিবে কোন একে কৃষ্ণে নাম তৰি দুৰ্গতি সকল কবচতো কৰি কৃষ্ণ নাম সমংগল যে এক কৃষ্ণ নামী কোটি জন্মৰ পাপ নাইকিয়া হৈ এই সংসাৰ সাগৰৰ পৰা তৰিব পাৰে যে কৃষ্ণৰ নাম কবচতকৈও শ্ৰেষ্ঠ আৰু সমংগল সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় ল'লে আন কবচৰ কোনো প্ৰয়োজন নাই সেই কবচে কেতিয়াও ৰক্ষা কৰিব নোৱাৰে যিটো জনে ফুৰৈ ৰাম নামক উচ্চৰি পাছে পাছে জান্ত কৃষ্ণ কৰে চক্ৰ ধৰি যেন ধেনু স্নেহে বাছৰুৰ পাছ লাগে ৰক্ষা কৰি ভিতক ফুৰন্ত অনুৰাগে বিষ্ণুৰ পৰম প্ৰিয় ভকত বান্ধৱ ভকত জনৰ মহা সুহৃদ মাধৱ তেখেতে ভকতক ইমানেই শ্ৰদ্ধা কৰে যে কৃষ্ণ কাক কৈছে কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৰিল ন আনন্দত প্ৰৱৰ্তয় ই ব্ৰহ্মবাচকৰ নাম কৃষ্ণৰ নাম ল'লে নটা আনন্দ প্ৰৱৰ্তন হয় যে দুয়ো পদ এক ভৰিলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় ঈশ্বৰৰ পথ সেৱা কৰন্তে জীৱৰ যত কৃষতা গোচয় নিৰন্তৰ ঈশ্বৰ কৃষ্ণৰ পথ সেৱা কৰিলে কি হয় আমাৰ মনুষ্য শৰীৰৰ যিবিলাক দুখ কষ্ট বেজাৰ শোক তাপ এই সকলোবিলাক মষিমূৰ হয় সেইকাৰণে এই হেতু তেখে জানা ঈশ্বৰক বুলি কৃষ্ণ প্ৰসিদ্ধ অম্বয় মনোহৰ কৃষ্ণ নামৰ অৰ্থটো এনেকৈ মাহাত্ম্য কৰিছে সেইকাৰণে কাই বাক্য মনেৰে সুদৃঢ় বিশ্বাসে আগবাঢ়িলে সকলো জীৱ জগতৰ বৰ্তমান পৰজন্মৰ কাৰণে কল্যাণ হয় কাৰণ আমি হৈছোঁ একোজন এই নাট্য মঞ্চত আমি ভাৱৰীয়া ভাও শেষ হ'লেই সকলোৱে যাব লাগিব এখন ভাওনা ঘৰত এজন এজনকৈ লগতে সকলোৱে নমৰে কোনোবাই ওলাই পেলাই আহি অহ বুলি কোৱাৰ লগে কাৰোবাক মাৰিলে সেইটো মৰিলেই কোন সময়ত কেতিয়া যাবলৈ কোনো ঠিক নাই ই কচুপাতৰ পানীৰ দৰে সেইকাৰণে খটাংগৈ দুই দণ্ডত গতি পাইছিলে আমাৰ মনুষ্য লোকৰ বহু সময় আছে সেইকাৰণে পলম নকৰি সোনকালে আগবাঢ়িলে সকলোৱে উপকাৰ হয় ইমানতে কৈ সবাৰ চৰণত সেৱা জনাই আজিলৈ ৰাখিছোঁ অনেক দোষ ভুল হ'ব পাৰে এই অধমক সকলোৱে দয়া কৰি ঈশ্বৰ কৃষ্ণৰ নাম যেন সৰ্বগুণে স্মৰণ কৰিব পাৰোঁ ইয়াকে সবাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয় নন্দ গুৰু কৃষ্ণ কৃষ্ণ